হয় আপোনালোকে তাতে মানে যিখিনি ভিডিঅ' পাইছে আমিও তাতে আছিলোঁ ভিডিঅ'খিনি হয় সঁচাই হয় তেতিয়া তাতে ডাব্বু খেলাটো তাতে চলে আৰু ৰুম ভাড়াখিনি লয় প্ৰতিটো ৰুমত এজন এজনকৈ মেট থাকে সেই মেটত মানে যিবিলাক হাজতি সোমায় সেই হাজতিসকলৰ পৰা মানে 500 টকা 1000 টকা এইবিলাক মানে খোজে আৰু পইচাখিনি নিদিলে মানে তেখেতক বেয়া এটা জাগা দিয়ে সেই ৰুমৰ ভিতৰত টয়লেট আছে টয়লেটত ওচৰতে দিয়ে আৰু যিবিলাক মানুহে পইচা দিয়ে তেখেতসকলক ভাল এইখিনি জাগা আচ্ছা এটা কথা যেদিকে আপনি ডাব্বু খেলার কথা উল্লেখ করেছে আমি জানা মতে তাতে ড্রাগসেরও বিক্রি হয় আপনি দেখিছে নাকি আপনার সন্মুখত হয় মই দেখিছি হয় কিছুমান মানুহ মানে মানুহবিলাকক মানে এনেই নিচিনো চিনা নাযায় কিন্তু সেই বস্তুবিলাক খোৱাটো মই দেখিছোঁ খাইছে কি খায় টেবলেট আছে টেবলেটটো মানে কি তেনেকুৱাকৈ মানে ছিঙি পেলাই ভিতৰত যিখিনি পাউডাৰ আছে সেইখিনি খায় কোনে দিয়ে এই বস্তুবিলাক কোনে আনি দিয়ে সেইটোতো মই নাজানো কোনে দিয়ে কিমানজন এনেকুৱা খায় তাতে ইয়াতে প্ৰতিটো ৰুমতে খায় কেইজনমান হ'ব প্ৰতিটো ৰুমতে তেনেকুৱা ধৰণৰ ল'ৰা আছে ড্ৰাগ আসক্ত ল'ৰা আছে তেখেতসকলে ক'ৰ পৰা পায় আমি সেইটোও নাজানো কিন্তু খোৱাটো আমি দেখিছোঁ ইনজেকশ্যন বেজি কিবা লয় বেজি লোৱাটো আমি দেখা নাই সেইটো মই দেখা নাই মই গাঞ্জাটো দেখিছোঁ গাঞ্জাটো চলে গাঞ্জা মানে কোনে দিয়ে এই বস্তুবিলাক যিহেতু আপুনি আছিলে 66 মানে ধৰক মইতো সেইখিনি দেখা নাই নে কোনে ক'ৰ পৰা আনিছে কি কৰিছে কিন্তু গাঞ্জাটো খোৱাটো 500 টাকা নিদিলে কি হয় 500 টকা নিদিলে তাৰমানে জাগাটো মানে ৰুমৰ ভিতৰত যে টয়লেট আছে মানে লেতেৰা গোন্ধ আহে সেই টয়লেটৰ ঠাইখিনিতে মানে থাকিবলৈ দিয়ে হাজতিবিলাকো থাকিব দিয়ে মানে টয়লেটৰ ভিতৰত ৰাখিব দিয়ে ভিতৰতো হয় টয়লেটৰ কাষতে দিয়ে টয়লেটটো কেনেকুৱা পৰিৱেশ কেনেকুৱা তেনেকুৱা নহয় টয়লেটটো মানে এনেকুৱা জাম হৈছে মানে কোকবিলাক মানে উঠি আহে ৰুমত তেনেকুৱা ঠাইত তেওঁলোক পইচা দিলে ভাল জাগা দিয়ে মেট আছে মেটক দিলে মেটে মানে মেটে লয় মেটৰ নাম কি মোৰ পইচাটো ফকিৰচান মেট বুলি এজন মানুহ আছিলে ৰুম নাম্বাৰ 4 তেখেতে মোক দিছিল তেখেতৰ ওচৰতে জাগা দিছিল হয় মই 5 আপুনি মোৰ পৰা লৈছে মানে মোক তেনেকুৱা নকৰিলে মোক বেয়া ঠাইত দিব বুলি কৈছে 500 টকা কিমান দিনৰ কাৰণে দিব লাগে কিমান দিনৰ কাৰণে দিব লাগে সেইটো কোনো কথা নাই যিয়ে যিমান দিন থাকে সেইকাৰণে এটা পাৰ মান্থ নহয় মই যিমান দিন থাকিলো হয় 500 টকাতেই চলিল হয় এই কথাবোৰ জিলা কাৰাগাৰ অধীক্ষক নাজানে সেইটো মই নাজানো সেইটো আপুনি নাজানে অলপ আগতে আপুনি কৈছিলে এই ঘটনাটো হ'ল কি আপুনি কি চাকৰি কৰে কি না কৰে তাৰপিছত পইচা ইমান নহয় সবকে মানে যেতিয়া গেটৰ ভিতৰৰ পৰা সোমায় গেটৰ ভিতৰত লৈ যা তেতিয়া 3-4জন ৰুমৰ মেটবিলাক থাকে তেখেতসকলে টনাটানি কৰে টনা আজোৰা কৰে যে মোৰ ৰুমত দিয়ক তেনেকুৱাকৈ দিয়ে কৰে কৰাৰ পিছত যেতিয়া এজন মানুহে পায় সেই হাজতিজনক সোধে যে আপুনি কি কাম কৰে এনেকুৱাকৈ সোধে দাদা এটা কথা এটা মূল প্ৰসংগত আহি আছো আপুনি আপোনালোকে সবকে জনাইছে এই যে যোনটো সম্প্ৰতি এগৰাকী ৱাৰ্ডেন মহিলা ৱাৰ্ডেনৰ লগত অত্যাচাৰ হৈছে শাৰীৰিক নিৰ্যাতন হৈছে এইটো আপুনি কিবা দেখিছে নেকি মই তেনেকুৱাকৈ দেখা নাই এইটো প্ৰসংগত আপুনি একো নাজানে তাৰমানে এইটো মই দেখা এইটো বাহিৰত হৈছে তাৰমানে সেইটো মোৰ মিছেছে মোক কৈছে যে 20 টকা এটা দিব লাগে মোৰ মিছেছক মই কৈ দিছো যে টকা নিদিবা ইয়াত মানে মই 500 টকা দি পেলাই মই ঠকিছো ইয়াত আৰু পইচা নিদিবা তুমি মোৰ মিছেছক মই এনেকুৱা পইচাটো দিছে তেখেতসকলে চাগে মই কিন্তু নাজানো মই সোধাও নাই যে পইচা দিছে নে নাই আপোনাৰ ৱাইফৰ পৰা 20 টকা লৈছিলে মোৰ ৱাইফৰ পৰা 20 টকা লৈছিল দাদা এইটো কথা কওকচোন সেই যে আপুনি যে অলপ আগত ক'লে যে মোৰ মিছেছে কৈছে মোক 20 টকা দাদা এই মহিলাগৰাকী কৈছে যে আপুনি সদায় মানে সুপাৰডেণ্ট গৰাকী সদায় পিছফালে ঘূৰি থাকে বুলি কৈছিলে অফ কেমেৰা কি কয় কি দেখিছে এইটো তেখেতৰ মানে এৰিয়া জেল হয় তেখেতসকলে ঘূৰিব পাৰে সেইটো আমি ক'বলগীয়া একো নাই আচ্ছা জেলৰ ভিতৰত আৰু কি হাৰাশাস্তি দিয়ে যদি কোনোবাই নিজৰ তেওঁলোকৰ কথা যদি নামানে হাৰাশাস্তি কেনেকে দিয়ে কি দিয়ে হাৰাশাস্তিটো তেখেতসকলে পুৰণা কয়েদীবিলাকৰ মানে এনেকুৱা অৱস্থা কয়েদীবিলাক যিবিলাক কয়েদী আছে যিজন তেখেতসকলে মানে বহুত দাদাগিৰি কৰি চলে তাত হাজতিবিলাকে কথাই ক'ব নোৱাৰে তাত কিবা ক'লে এইটো প্ৰসংগত নহয় বেলেগ এটা প্ৰসংগ লগাই হাজতিবিলাকক মানে মাৰধৰ কৰে খানাটো এনেকুৱা বেয়া ক'ব নোৱাৰো মই আৰু ভাষাত পইচা নহয় হোটেল আছে প্ৰতিটো ৰুমতে হোটেল আছে ময়ো হোটেলত খাই আহিছো হোটেল কোনে চলায় হোটেল মেটবিলাকক দিছে দায়িত্ব
কোনে দিছে দায়িত্ব সেইটো মই নাজানো খানাটো মই প্ৰায় 66 ডেজ থাকিছো 6-7 হাজাৰ মান মই বিল দি থৈ আহিছো বিল দি আহিছে এই পইচাবিলাক আপোনাক মানে সেই হাজতিবিলাকক দিব লাগে না মেটক দিব লাগে মেটে হোটেলটো বনাইছে মানে টোটাল ভিতৰৰ কাৰবাৰখিনি মেটে গোটেইখিনি চাই চিতি কৰে আৰু ওপৰৰ আৰু মেটে আমাক কৈছিলে যে এইবিলাক যদি আমি নকৰো আপোনালোকে যদি এনেকৈ নামানে তেনেহ'লে জেলত থাকিব নোৱাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত